ছিংগাপুৰত অসমক উপস্থাপন কৰিবলৈ গৈ কফিনত ঘূৰি আহিল জুবিন গাৰ্গ। 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিনৰ সৈতে আচলতে হৈছিল কি? জিৰণিলৈ অনুষ্ঠান পৰিৱেশন কৰিম বুলি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ গৈছিল জুবিন গাৰ্গ। জুবিনে সময় পাইছিল নে আৰাম কৰিবলৈ? চিজাৰ এটেক অহাৰ বাবে খাই থকা দৰৱ খাইছিল নে শিল্পীগৰাকীয়ে? গাতে চাহটোৰ দৰে লাগি থকা মেনেজাৰে কৰি কি আছিল, যাৰ মৃত্যুত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে কান্দিছে? জীৱ জন্তু চৰাই চিৰিকটি আদিয়েও তেওঁৰ ফটোৰ সন্মুখত গোট খাই এপলক চাইছে। স্বয়ং প্ৰকৃতিয়েও বিভিন্ন ৰং সলাইছে। অতি কম বয়সতে জুবিন গাৰ্গ গ'লগৈ। অসমখন নিথৰুৱা কৰি অজান বাটেৰে গুচি গ'ল এক প্ৰকৃত মানৱতাবাদী সত্তা। এই জোৱাই কিন্তু দি গ'ল বহুত কিবা কিবি, জগাই থৈ গ'ল অসমখনক। জুবিনে সপোন দেখা বৰ অসমখনো যেন গ্ৰহলৈ উঠিল তেনে অনুভৱ হয়। পিছে অসমখন কেৱল সুখ আৰু দুখতেই জাগি উঠা নাই, জাগিছে ক্ষোভতো। প্ৰিয় মানুহজনৰ মৃত্যু কোনেও মানি ল'ব খোজা নাই। সকলোৰে মতে এই মৃত্যু অস্বাভাৱিক। এনে এটা সম্পদক চম্ভালি ৰখাটো জানো আমাৰেই দায়িত্ব নাছিল? আজি সেই প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত। জুবিনৰ মৃত্যুৰ পাছতেই বাহিৰলৈ ওলাইছে বহু কথা। জুবিন গাৰ্গৰ ঘনিষ্ঠ মানুহৰ উপস্থিতিতে পানীত পৰি তেওঁ মৃত্যুক সাৱটি ল'লে। এই কথাই আচৰিত কৰি তুলিছে জুবিন অনুৰাগীক। এতিয়া জুবিনৰ অনুৰাগীৰ লগতে অসমৰ প্ৰতিজনেই বিচাৰিছে সেইদিনা আচলতে হৈছিল কি?